কুৰুক্ষেত্ৰলৈ পৰিণত হ'ল এখন বিবাহ অনুষ্ঠান। এটা সামান্য কথাৰ পাছতে বিবাহস্থলীত ঘটিল নঘটিবলগীয়া ঘটনা। কন্যা পক্ষৰ বিয়াৰ খাদ্য উন্নত মানদণ্ড নোহোৱাৰ অভিযোগ দৰা পক্ষৰ। দৰাৰ আত্মীয়ক নিৰ্মমভাৱে হত্যা কন্যা পক্ষৰ লোকৰ। এখন বিবাহস্থলীত সংঘটিত হৈছে এনে এক ঘটনা যাৰ বিষয়ে অৱগত হ'লে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব। এখন বিয়া অকল এহাল যুৱক যুৱতীৰ মাজতে সম্পন্ন হয় এটা পৰিয়ালৰ মাজত। কিন্তু যেতিয়া পৰিয়ালৰ মাজতে ৰাহিজোৰা নাহে তেতিয়া সংঘটিত হয় এনে এক অনাকাংক্ষিত ঘটনা যাৰ কল্পনা হয়তো কোনেও সপোনতো কৰিব নোৱাৰে। তেনে এক অনাকাংক্ষিত ঘটনা সংঘটিত হ'ল উত্তৰ প্ৰদেশত। উত্তৰ প্ৰদেশৰ কাছগঞ্জ জিলাৰ চাহাৱাৰ অঞ্চলৰ ৰোশন গাঁৱত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। অৰুণ কুমাৰ নামৰ দৰা পক্ষৰ এজন আত্মীয়ই বিয়াৰ খাদ্য উন্নত মানদণ্ড নোহোৱাৰ অভিযোগ উত্থাপন কৰিছিল কন্যা পক্ষৰ বিৰুদ্ধে, যাৰ পাছতে বিবাহস্থলীত পৰিণত হয় ৰণক্ষেত্ৰলৈ। প্ৰথম পৰ্যায়ত দুয়ো পক্ষৰ মাজত হৈছিল তৰ্কাতৰ্কি, কিন্তু এটা সময়ত এই বাকবিতণ্ডাই পালে চৰম পৰ্যায়। খঙত টিঙিৰ তোলাৰ হৈ কইনাৰ ককাকে শূন্যলৈ গুলীচালনা কৰে দৰা পক্ষৰ আত্মীয় অৰুণ কুমাৰলৈ লক্ষ্য কৰি। গুলীবিদ্ধ অৱস্থাত ততাতৈয়াকৈ অৰুণ কুমাৰক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসালয়লৈ লৈ যোৱাৰ পথতে লোকগৰাকীয়ে মৃত্যুক আঁকোৱালি লয়। ইতিমধ্যে দৰা পক্ষৰ লোকে অভিযুক্তগৰাকীৰ বিৰুদ্ধে থানাত দাখিল কৰিছে এজাহাৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে বৰ্তমান আইনী প্ৰক্ৰিয়া। নিউজ ডেস্ক ৰিপৰ্ট, কাৰেণ্ট জনচন।